ঘৰৰ ওচৰৰ গণেশ পূজা গৈছিলোঁ আৰু ভিডিঅ' অকণমান বনালোঁ। গণেশ মূৰ্তিটো বনাবলৈ গ'লোঁ যদিও ইমানেই লাইটিং দিছিলে যে পিছপিনে একেবাৰে লাইটৰ পোহৰটো চকুতে লাগিছে, ভালকৈ অহা নাই। অকণমান আহিলে কেমেৰা আৰু বাকীখিনি নাহিলে, কিন্তু এনেই পেণ্ডেল ধুনীয়া হৈছে, মূৰ্তিও ধুনীয়া হৈছে, বহুত মানুহ হৈছে, ভিৰ হৈছে বহুত। আৰু এয়া হৈছে বাহিৰৰ পৰিৱেশ। আজি য'ত আৰ্ট কম্পিটিশ্যন আৰু ডান্স কম্পিটিশ্যনৰ প্ৰাইজ বিতৰণ কৰা হ'ব। আৰু এয়া পিছপিনে দেখিছে এনেকৈ ধুনীয়াকৈ সজাইছে। এয়া আৰ্মিৰ ডেক'ৰেশ্যন কৰিছে ধুনীয়াকৈ, ইয়াতে বহু মানুহ বহি আছে। আৰু পিছপিনে আপোনালোকে দেখিছে কাশ্মীৰৰ যিটো ঘটনা ঘটিছিলে, সেই কাশ্মীৰৰ ঘটনাখিনি তেওঁলোকে এনেকৈ দাঙি ধৰিছে। কাশ্মীৰত হৈ যোৱা ঘটনাটো বৰ দুখ লগা ঘটনা আছিলে।